আজি দেওবৰীয়া বিশেষ দেই, দেওবাৰ বুলি আজি এয়া পেহীহঁতৰ ঘৰত আমি সকলোৱে মিলি খানা এটা খাম বুলি ভাবিলোঁ। পেহাহঁতৰ ফিচাৰী এয়া লোকেল মাছ, ৰৌ মাছ, মাছ পেহাই ধৰিলে। মাছ ধৰা মই অকণমান লাইভ দিছিলোঁ বাৰু ফেচবুকত, তাৰপৰা নেটৱৰ্কটো নাই কাৰণে কাট খাই গ'ল। এয়া মাছ ধৰিলে, ৰান্ধনি কিন্তু মইহে আকৌ দেই। এয়া পেহীয়ে যা যোগাৰ কৰি দিলে, পেহাই পেহীয়ে। এইফালে এয়া জাতিলাও, বিলাহী, মাছ ধুনীয়াকৈ আঞ্জা, মানে মাছৰ আঞ্জা এখন বনালোঁ। এইফালে জুইত বনোৱা খানা মানে সোৱাদেই বেলেগ ন। আপোনালোকে জুইত বনাই খানা খাই নাই বাৰু? মই কিন্তু মাছ মাংসবিলাক জুইত বনাইহে ভাল পাওঁ। এফালে আমাৰ এয়া ওচৰৰ খুৰী এগৰাকীয়ে, মানে পেহীহঁতৰ ঘৰৰে খুৰীগৰাকীয়ে এয়া হাঁহৰ পাখি গুচাই আছে। মুঠতে আজি হাঁহ, চাল কোমোৰা আৰু জাতিলাও, বিলাহী, মাছ। আৰু আমাৰ যোৰহাটৰ পৰা ডাঙৰ পেহীৰ ঘৰৰ ডাঙৰ দাদা বৌহঁতো আহি আছে খানা খাবলৈ। দেওবাৰ বুলি আজি সকলোৱে মিলিজুলি মানে খানা এটা খাম আৰু। ফোন কৰিছিল নি? এফালে এয়া জ্বলা ভাজিৰ কাৰণে মাছৰ মাথা দি পিনি বেঙেনা কাটি থৈছোঁ। বন্ধাকবি ভাজি বেলেগকৈ বনাম। আমাৰ এয়া পেহীয়ে একদম ধুনীয়াকৈ পাচলি কাটি আছে। মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে। মানে একদম পুখুৰীৰ পৰা ধৰি আনিছে আৰু লগালগ মাছ মানে গুচাই দিছে। অকণমান সেইকাৰণে লাগিও ধৰিছে কেৰাহীখনত, কিন্তু মানে ভালেই হ'ল বাৰু, নাভাগিলে এপিছো। এইফালে আমাৰ হাঁহ এয়া গুচাই হ'বগৈ আৰু, হাঁহ গুচাই আছে একদম নবৌৱেক দেওৰেক লগ লাগি। আমাৰ আকৌ খুৰীয়ে মানে হাঁহ কটা গুচোৱাত এইবিলাকত ভাল দেই, খালি নেমাৰেহে আৰু খুৰীয়ে। এইটো কিন্তু বৰ ধুনীয়াকৈ গুচাব পাৰে একদম। মই এনেই মাছৰ আঞ্জাখন বনাইছোঁ, বিলাহী চিলাহী দি ধুনীয়াকৈ মাছৰ তৰকাৰীখন বনাই লৈছোঁ। মানে পেহীহঁতৰ ঘৰত মানুহ বেছি হ'লে পেহীয়ে মানে আপোনাৰ কাম কৰিবলৈ মূৰ নাপায়। এইফালে মাছৰ মাথা জ্বলা ভাজি দি পিনি, মানে নহৰু পিঁয়াজ পেষ্ট কৰি পিনি তাতে জ্বলা ভাজিকণ বনাবলৈ লৈছোঁ। এফালে বন্ধাকবি ভাজিও বনাই আছে। এয়া হাঁহ কটাই হাঁহ কাটিছে, পেহাই হাঁহ কাটিছে। মুঠতে আজি খানা ডবল আৰু ধুনীয়াকৈ। আপোনালোক আহিবচোন এসাঁজ আমাৰ ঘৰত খাবলৈ কেতিয়াবাকৈ। জ্বলা ভাজিখিনি ইয়াত বনালোঁ দেই ধুনীয়াকৈ। মই পিছে যা যোগাৰ হ'লে খানা বনোৱাত বেয়া নহয়, বনাই থাকিব পাৰোঁ। খালি বাচন কিন্তু বহুত লেতেৰা কৰোঁ। মাছৰ আঞ্জাখিনি বনাই হ'ল। এইফালে মাংসখিনি বনাবলৈ লৈছোঁ, আদা নহৰুখিনি পেষ্ট কৰি। আগতে মানে অলপ মঠি থোৱা আছিলে। ধুনীয়াকৈ ভাগিনজনীক মোবাইলটো দি থৈছোঁ আৰু দিনটো, মানে তুমি অকণমান ভিডিঅ' কৰি থাকা বোলো, মই বনাই থাকোঁ। নহ'লে এখন হাতে মোবাইল ধৰি পিনি ইখন হাতে আকৌ বনাবলৈ বৰ অসুবিধা হয় নহয়, বিশেষকৈ জুইৰ ওচৰত। মাংসখিনি বনালেই মানে খানা হৈ যাব আৰু যে ধুনীয়াকৈ। এইফালে মাংসখিনি দি ল'লোঁ। মানে জুইত বনালে খানাৰ সোৱাদটো ইমান ধুনীয়া হয় নহয়, গেছৰ মানে সোৱাদতকৈ বহুত ডিফাৰেণ্ট হয় জুইত বনোৱা খানাটো। খাবলৈ বৰ ধুনীয়া হয়। আপোনালোকে বাৰু হাঁহৰ মাংস কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন দেই। মই আজি কোমোৰা দিলোঁ, কিন্তু এনেই মাংসত আলু দিলে মানে বেছি ভাল লাগে ন, কিন্তু কোমোৰাটো আকৌ হাঁহৰ মাংসত আচলতে দিয়ে মানে হাঁহটো খালে হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে অলপ দিগদাৰ হয়। সেইকাৰণে কোমোৰাটো মানে ঠাণ্ডা বস্তু যে, সেইকাৰণে কোমোৰাটোৱে মানে অকণমান ঠাণ্ডা কৰি ৰাখে। হাঁহৰ মাংসটোত সেইকাৰণে কোমোৰা দিব লাগে, আচলতে অৰ্থ সেইটোৱেই। ছাগলীত অমিতা দিয়ে, মানে কিছুমান ছাগলী মাংস নিসিজে যে, সেইকাৰণে অমিতাটোৱে সিজাই দিয়ে। এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। ভণ্টিয়ে ধুনীয়াকৈ সজাই দিছে মোক ভিডিঅ' কৰি দিবলৈ ধুনীয়াকৈ। তাই বৰ ধুনীয়া চাটনি এটা বনালে। এইফালে আমাৰ প্ৰথমতে পুৰুষসকলক দি ল'লোঁ দেই, পেহা, দাদা, এইফালে ভাইটি এটা আৰু আমাৰ দেউতা, এওঁলোকক দি মেলি ল'লোঁ। এইফালে আমাৰ দুজনী বৌ, এইয়া আমাৰ মাংস কটা খুৰী, মানে মোৰ ঘৰৰে খুৰী আৰু মা ধুনীয়াকৈ এওঁলোকে খাইছে। এইজনী আকৌ আমাৰ লাজুকী, তাই মুখখন দেখাবলৈ লাজ কৰিলে। আমি পকাতে বহি খালোঁ। ভিডিঅ'টো আজিলৈ ইমানেই দেই, সকলোৱে চাব আৰু মোক ফ'ল' কৰি দিব প্লিজ।